এইবিলাক কথা আমি নাভাবো সমাজ হিসাবে ব্যক্তি হিসাবে আমি ভাবিব হল যে আমি যি বিচাৰিছো আমি তাৰ কাৰণে যুদ্ধ কৰিম আমি যি বিচাৰিছো তাৰ কাৰণে আমি কষ্ট কৰিম যি বিচাৰিছো তাৰ কাৰণে আমি পথ উলিয়াম হিন্দীত কথা এটা আছে जहां চাহ वहीं राह আমি য'ত ইচ্ছা আছে তাতে আমি ৰাস্তা উলিয়ামে সেইখিনি কথা ভাবি চাব লাগে আমি ঘৰত বহিয়ে বহুত ল'ৰা ছোৱালী আছে বহুত ট্যালেন্টেড বহুত স্মার্ট কিন্তু ভাবি থাকে যে আমাৰ কোনো নাই আমাক সাপোর্ট কৰিবলৈ কোনো নাই আমাক পথ দেখুৱাবলৈ কোনো নাই এনেকুৱা প্ৰগ্ৰাম আজি আমাৰ গ্ৰোথ ফ্ৰম গ্ৰাছৰুটছে কৰিছে এনেকুৱা প্ৰগ্ৰাম বিলাকৰ থ্ৰু নিজে চেষ্টা কৰি আজি ইন্টাৰনেটৰ জামানা হয় আমি সব পাওঁ সো নিজে যাতে আমি মোটিভেটেড হৈ থাকো ক'বাত না ক'বাত আমাৰ সমাজখনৰ পৰা আমাৰ ৰাজ্যখনৰ পৰা সেই ভিক্টিমহুড টেন্ডেন্সিটো আমি উলিয়াব লাগে যে আমাৰ কোনো নাই আমাক সাপোর্ট কৰিবলৈ কোনো নাই চাবলৈ কোনো নাই আমাক সেইজনে কৰি দিয়া নাই আমাৰ বাহিৰৰ কোনোবাই কৰি দিয়া নাই আমাৰ ইয়াতে এইবিলাক ফেসিলিটি নাই হেতুৰ লগত আমি যুঁজিব লাগিব তাৰ লগত যুদ্ধ কৰি আমি আগুৱাই যাব লাগিব আৰু আমি ভাবিব লাগে যে আমাৰ নাই ঠিক আছে কিন্তু নেক্সট প্ৰজন্মৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে আমি কৰিম আমি যদি 100টা যুদ্ধ কৰো তাৰ মাজত আমি হ'ব পাৰে যে আমি 90টা হাৰি যাম কিন্তু যি 10টা জিকিম আমি ভালকে জিতিম আৰু হেকেটাই আমাৰ বিজয় হ'ব প্ৰত্যেকটা যুদ্ধ আমি কেতিয়াও এনেকুৱা নহয় যে আমি 100% হৰাই জিকিম আমি ক'বাত হাৰিম ক'বাত জিকিম সৰু সৰু যুদ্ধবিলাক হাৰিলেও একো নাই কিন্তু জীৱনৰ ডাঙৰ যুদ্ধ যেটো তাত আমি জয় হ'ব লাগিব হেখিনি কথা ভাবি আমি যাতে আগবাঢ়ি যাওঁ সকলো আমাৰ পৃথিৱী আমাৰ গোটেই পৃথিৱীৰ যিমান সিস্টেম আছে আমি য'ত লাগি থাকো তাত আমি সাপোর্ট বিলাক পাওঁ হেখিনিকে কথা কম আজি আমাৰ দিন নহয় আজি শিৱ খেৰা ডাঙৰীয়াৰ দিন সো তেখেত আছে মই আকৌ এবাৰ আপোনালোক সকলোক আহিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো যে আমাৰ গোটেই সমাজখনক পৰিৱৰ্তন কৰিবলৈ গ্ৰোথ ফ্ৰম গ্ৰাছৰুটে যেটো পদক্ষেপ লৈছে মই ভাবো আজি আমি নতুন কিছুমান কথা শিকি যাম নিজকে কেনেকৈ মোটিভেটেড কৰি ৰাখিম হেখিনি কথা শিকি যাম মই এখন বহুত ভিতৰুৱা গাঁও এখনৰ পৰা আহিছো এবাৰ যেতিয়া মোৰ লগৰ 5 জন মান অফিচাৰ আহিছিল মোৰ ঘৰত তেখেত লোক আহি মোক প্ৰথম কোৱেশ্চনটো কৈছে यहाँ से तुमने सोचा कैसे कि यूपीएससी करना है सो that is the point আমি যতে নুথাকো আমি ক'বাত জংগলত থাকিব পাৰো আমি ক'বাত বহুত ব্যাকওয়ার্ড জায়গাত থাকিব পাৰো আমি যতে নুথাকো আমি সদায় ওপৰৰ ফালে চাই থাকিব লাগে হিন্দীত এটা কথা আছে যে আমি যদি ক'বাত নলাটো পৰি থাকো কিন্তু আমাৰ চকু আকাশৰ ফালে হ'ব লাগিব আমি ওপৰৰ ফালে হ'ব লাগিব হেখিনিকে কয় মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো বি মোটিভেটেড ভালকে আগবাঢ়ি যাওক আৰু জীৱন যুদ্ধত কেইটামান আমি হাৰিম কিন্তু যিকেটা জিকিম ভালকে জিকিম হেতুৱে ভাবি লওক উই আর নট ভিকটিমস আমি যুঁজিলে জিকিম আমি চেষ্টা কৰিলে জিকিম অসমৰ ইতিহাসও আছে বিভিন্ন ব্যক্তিও আছে আমাক পথ প্ৰদৰ্শন কৰিছে সো এনেকুৱা নহয় যে আমাৰ অঞ্চলত বা আমাৰ অসমত তেনেকুৱা উদাহৰণ নাই বহুত আছে সো আমি তেখেতলোকক চাই আমি মোটিভেটেড হৈ থাকো হেখিনিকে কয় মই মোৰ বক্তব্য সামৰিছো ধন্যবাদ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ উৎসাহজনক বক্তব্যই আমাৰ ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক সঁচাকৈ যথেষ্ট অনুপ্ৰাণিত কৰিলে আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো এই